সৰা পাতত আজি তেজাৰ ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুতাজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এই শেষ নিশাৰে জাননী মই বৌক কাৰোবাৰ লগত ফোনত ফুচফুচাই কথা পাতি থকা শুনিছিলো অলপ পাছত ওলাই যাব হেনো কাৰোবাক লগ কৰিবলে তই ভালে পাও বা বেয়া পাও কথাষাৰ মোৰ জনোৱাৰ দায়িত্ব আছিল বৌক অকমান চম্ভালিবি নহলে বা কেতিয়াবা তোৰে নাক কাণ কটা যাব তুমি ল'ৰা লাগিলে ক'বাচোন মোৰ চকুত কেইবাজনো ভাল ল'ৰা আছে দেই তাইৰ ল'ৰা ঠিক হৈ আছে অ' হয় নেকি কোন বাৰু এই কথাখিনি ক'বলৈ মই তোক ইয়ালৈ মাতিছিলোঁ তই চাগে নাজান জনা হ'লেতো তই প্ৰণয়ৰ লগত বিয়াত নবহিলি হয় বতৰৰ জেগাত গুলি হ'ব আৰু গছৰ জেগাত তোৰ মূৰটো কোন হয় কোনে কৈছে কুমলীয়া হৈ আছ ইমান লোদ নলবি মৰ হৈ যাবি গাখীৰ এৰিছহে ইমানেই যদি দম আছে সন্মুখলৈ নাহ কিয় এই চোৰৰ দৰে চুপ লৈ কিয় আছ কোনে গাখীৰ এৰা নাই সন্মুখত আহিলে গম পাই যাবি ধৈৰ্য ধৰ হেৰ তই ইয়াত আৰু তোৰ বস্তা নাজানো তহঁতে বা আকৌ লগ পাও নে নাপাওঁ এই কোন হয় তই কোনে কৈ আছ নকওঁ কিয় তহঁতৰ হেল্ল' হেল্ল' ঘৰত কোন আছে ঘৰত কোনোবা আছেনে ঘৰত কোন আছে ৰ'ব এনেকৈ ডাইৰেক্ট ভিতৰলৈ সোমাই আহিলে যে আৰু ওপৰলৈ ক'লৈ যায় কি কথা কৈছে আপুনি মই আহি মাতিছো কাকো নেদেখিহে বাহিৰত কলিং বেল আছেতো দুৱাৰখন খোলা আছিল গতিকে চোৰ ডকাইতৰ নিচিনাকৈ সোমাই আহিল বিয়নী বৰ্ণালীৰ ৰুমত মোৰ অলপ কাম আছে বৰ্ণালী ৰুম এইখন ঘৰততো এনেকুৱা কোনো ৰুম নাই একচুৱেলি মই প্ৰণয়ৰ ৰুমৰ কথা কৈছো প্ৰণয়ৰ লগত মোৰ অলপ কথা আছে প্ৰণয় ঘৰত নাই সুকন্যাক পালে হ'ব সুকন্যা আপুনি সুকন্যাক কেনেকৈ চিনি পায় চিনি নাপাওঁ কিন্তু চিনাকি হৈ ল'ম তেওঁৰ লগত মোৰ বহুত কথা পাতিবলগীয়া আছে অন্ততঃ মোৰ ছোৱালীৰ দৰে অৱস্থা যাতে তাই নহয় এই কথা তাইক মই বুজাই ক'ব লাগিব সুকন্যা ঘৰত নাই আপুনি যাব পাৰে আৰু শুনক এতিয়াৰে পৰা মোক বিয়নী বুলি মতাৰ কোনো প্ৰয়োজন নাই
কাৰণ আমাৰ মাজত সেই সম্পৰ্ক কেতিয়াবাই শেষ হৈ গৈছে আৰু মোৰ বোৱাৰীৰ লগত যদি কোনোবা অচিনাকি মানুহে সম্পৰ্ক গঢ়িবলৈ বিচাৰে মই কেতিয়াও সহ্য নকৰোঁ হাৰে আপুনি কি নিৰ্লজ্জ মানুহে ঘৰখনত এজন মতা মানুহ নথকা অৱস্থাত এইবোৰ কি অসভ্যালি কৰিবলৈ আহিছে আপুনি এতিয়া যদি মই চিঞৰ বাখৰ কৰি দিওঁ আপোনাৰ কি অৱস্থা হ'ব আপুনি ভাবি চাইছেনে গতিকে ভালে ভালে ইয়াৰ পৰা ওলাই যাওক ইয়াৰ পৰা গেট আউট সময় সকলোৰে আহিব যিকে মোৰ খোলে তাৰপিছত মাকে হিতিয়াকো ইজন আহিছে সেয়েহে প্ৰথমতে প্ৰণালীক আঁতৰাবে তাৰপাছত মৰমিক এতিয়া মোৰ কথা ভাবিছে নেকি কি ক'বলৈ বিচাৰিছে আপুনি মই এইটোকে ক'ব বিচাৰিছোঁ যে সকলোবিলাক আপোনালোকে ভবামতে নহ'ব অন্ততঃ মই হ'বলৈ নিদিওঁ আৰু এটা কথা এইখন ঘৰৰ পৰা কাৰোবাক গেট আউট কৰি দিয়াৰ অধিকাৰ অন্ততঃ আপোনাৰ নাই প্ৰণয় আহিলে মা সুকন্যা আহি পোৱা নাই নেকি নাই চাচোন অথনিয়ে গ'ল এতিয়ালৈকে দেখা দেখিয়ে নাই অৱশ্যে লগৰ ছোৱালী লগ কৰিবলৈ গৈছে যেতিয়া অলপ সময় লাগিবই দেচোন চাহ একাপ দিয়াচোন দিছোঁ প্ৰণয় সুকন্যাৰ বান্ধৱীক কেতিয়াবা আমাৰ ঘৰলৈও আহিবলৈ দিবিচোন সুকন্যাৰ বান্ধৱী যেতিয়া আমাৰো আলহী দেচোন হ'ব দিয়া আজি কাম এটা কৰিলোঁ ৰ'বা কি কাম কৰাবলৈ গৈছিলা হয় লগৰ ছোৱালী এজনী লগ কৰিব গৈছিলোঁ অকলেই গৈছিলা হয় ব'লা মই তোমাক ড্ৰপ কৰি দিম নাই নালাগে দিয়ক মই কেব মাতিছোঁ কেঞ্চেল কৰি দিয়া মই বিশেষ কাম এটাত তোমালোকৰ ঘৰৰ ফালে গৈ আছোঁ তোমাক মই তাত নমাই দিব পাৰিম বিয়া বুলি ক'লে ছোৱালী এজনীৰ বহুত সপোন থাকে আৰু মই তাই সুখী হোৱাটো বিচাৰোঁ আজি কাম এটা কৰিলোঁ ৰ'বা কি কাম বিবাহ ভৱন এটাত এডভান্স দি থৈ আহিছোঁ এইকেইদিনতে পুৰোহিত এজন মাতি তুমি ডেটটো ফিক্স কৰিবাচোন তই কিহৰ কথা কৈছ দুৰ্গাৰ বিয়াৰ কথা কৈছোঁ তুমি ধৰিব পৰা নাই নেকি কি ইমান খৰধৰকৈ বিবাহ ভৱন ঠিক কৰিলোঁ বুলি ক'লি যে বিয়াৰ ডেটচোন ঠিক হোৱাই নাই সেইকাৰণেই কৈছোঁ বিয়াৰ ডেট এটা ফিক্স কৰা আজিকালি আগতীয়াকৈ হল বুক নকৰিলে পিছলৈ পাবলৈ দিগদাৰ হয় কিন্তু ইমান দৌৰাদৌৰিকৈ ক'তনো দৌৰাদৌৰি হৈছে দেৰিহে হৈছে ল'ৰা ঠিক হৈয়ে আছে আৰু ছোৱালী এজনীক এনেকৈ ঘৰত সোমাই ৰখাটো ভাল কথা নহয় আৰু তাইৰতো পঢ়া শুনাও কমপ্লিট হৈছে গতিকে এয়াই তাইৰ উচিত সময় এতিয়াৰ পৰা কাম বাঢ়িব মানুহ মতা বজাৰ কৰা এটচেট্ৰা এটচেট্ৰা সময়ত যাতে খেলি মেলি নহয় খেয়াল ৰাখিবা মই বাৰু সুকন্যাকো ক'ম আৰু দুৰ্গাকো সুধিবাচোন তাইৰ পচন্দ অপচন্দৰ কথা বিয়া বুলি ক'লে ছোৱালী এজনীৰ বহুত সপোন থাকে আৰু মই তাই সুখী হোৱাটো বিচাৰোঁ
অঁ মা হুম? সোনকালে চাহ একাপ পঠাই দিবাচোন মাৰ্ডাৰ আৰু এখেত নাই নাই তাইতো কিবা ভুলো হ'ব পাৰে কথাবোৰ ভালকৈ গম নোপোৱাকৈ কেনেকৈ আনৰ কথা বিশ্বাস কৰিলোঁ সুকন্যা কৰাবলৈ গৈছিলা হয় লগৰ ছোৱালী এজনী লগ কৰিব গৈছিলোঁ অকলেই গৈছিলা হয় ব'লা মই তোমাক ড্ৰপ কৰি দিম নাই নালাগে দিয়ক মই কেব মাতিছোঁ কেঞ্চেল কৰি দিয়া মই বিশেষ কাম এটাত তোমালোকৰ ঘৰৰ ফালে গৈ আছোঁ তোমাক মই তাত নমাই দিব পাৰিম নালাগে দিয়ক গাড়ীখন আহি পাবই এতিয়া হয়তো তুমি জানিব বিচৰা কিবা কথা আজি জানি যাবও পাৰা ব'লা চিন্তা নকৰিবা তুমি ঘৰ পোৱাৰ আগতে নামি যাব পাৰিবা তোমাক কোনেও কুৱেশ্যন কৰিব নোৱাৰিব ব'লা আহা বহা আপুনি ইয়াত কি কৰিছে সেইটো সুধিবলৈ আপুনি কোন নহয় মানে আপোনাৰ ফোনটো অকণমান পাম নেকি মোৰ ফোন কিয় একচুৱেলি মোৰ মানে ইম্পৰ্টেণ্ট কল এটা কৰিব লগা আছে আজিৰ ডেটত আপোনাৰ হাতত ফোন এটা নাই ফোন আছিলে অলপ আগতে মই হেৰুৱালোঁ এটা কথা মনত ৰাখিবা ঈশ্বৰে সেইজনকে পৰীক্ষাত অৱতীৰ্ণ কৰায় যাৰ অৱতীৰ্ণ হ'ব পৰা ক্ষমতা থাকে উপন্যাস সকলো ঈশ্বৰৰ ইচ্ছা বুলি আগবাঢ়া সাহস পাবা আপুনি ইয়াত কি কৰিছে সেইটো সুধিবলৈ আপুনি কোন নহয় মানে আপোনাৰ ফোনটো অকণমান পাম নেকি মোৰ ফোন কিয় একচুৱেলি মোৰ মানে ইম্পৰ্টেণ্ট কল এটা কৰিব লগা আছে আজিৰ ডেটত আপোনাৰ হাতত ফোন এটা নাই মোক বিশ্বাস কৰক অলপ আগতে মই মোৰ ফোনটো হেৰুৱালোঁ মোৰ মানে ইম্পৰ্টেণ্ট কল এটা কৰিব লগা আছে প্লিজ বুজক কওক হাথৰবোৰ ভাঙিলেই মনবোৰ মুকলি হৈ পৰিব গাঁৱৰ মুকলি পৰিৱেশত ডাঙৰ হোৱা ছোৱালী কংক্ৰিটৰ মায়াজালত দিশহাৰা হৈ পৰিছা নহয়নে পিছে এটা কথা মনত ৰাখিবা ঈশ্বৰে সেইজনকে পৰীক্ষাত অৱতীৰ্ণ কৰায় যাৰ অৱতীৰ্ণ হ'ব পৰা ক্ষমতা থাকে উপন্যাস সকলো ঈশ্বৰৰ ইচ্ছা বুলি আগবাঢ়া সাহস পাবা
অঁ অৱশ্যে মূৰ্খৰ নিচিনা নহয়। ধন্যবাদ। আপুনি বহুখিনি কথাই জানে দেখোন। মোক কথাবোৰ বুজাত সহায় কৰিব নোৱাৰিবনে? নিশ্চয়। চোৱা মোৰ প্ৰফেশ্যনটোৱেই হ'ল অন্যক সহায় কৰা। তুমি এটা কাম কৰা, প্ৰণয়ক মোৰ ওচৰলৈ লৈ অহাৰ ব্যৱস্থা কৰা। অৱশ্যে চিধাকৈ ক'লে সি কেতিয়াও নাহে। কেনেকৈ আনা সেইটো আপ টু ইউ। এটা কাম কৰিব পাৰা, পৰিৱেশটো হঠাৎ আমি লগ পোৱাৰ নিচিনা কৰিব পাৰা, ৰাইট? দেখা যায় যে উচ্চতাক জঁপিয়াই পাৰ হ'বলৈ দুখোজ পিছুৱাই লোৱা হয়। কেতিয়াবা কোনো কাৰ্যত সফলতা লাভ কৰিব নোৱাৰিলে দুখোজ পিছুৱাই আহিব লাগে, যাতে সঠিকভাৱে প্ৰস্তুত হৈ লক্ষ্যলৈ বুলি পুনৰ আগুৱাব পাৰি। চুকে কোনে আজি খানি ধৰা আদৰু খৰা পাতত আজি তেজা ছবি মলিনা কাষত মেঘৰ শিৰণি। রাতে